নমস্কাৰ দৰ্শকবৃন্দ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম। আহক আজি আমি ৰাসৰ মজিয়ালৈ যাওঁ, মানে ৰাসৰ আখৰালৈ যাওঁ। বৃহত্তৰ জাপৰিগোগ বিষ্ণু সৰুজ্যোতি মহিলা সমিতিৰ সৌজন্যত ষষ্ঠ বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে আৰু মই নৃত্য পৰিচালনাৰ ক্ষেত্ৰত আছিলোঁ। এয়া আপোনালোকে দেখিছেই নহয়, ৰাধা তথা গোপিনীসকলে যমুনাত পানী আনিবলৈ যোৱাৰ নৃত্যৰ ভংগীমা। নাচৰ লগতে কিন্তু আমি খোৱাটো সমানে গুৰুত্ব দিব লাগে, নহয় জানো? সেয়েহে সময়ে সময়ে আমাক খোৱা দি থাকে আৰু সেইদিনাখন দুপৰীয়াৰ আহাৰৰো আয়োজন কৰিছিলে। আজি ওলাইছোঁ মোৰ প্ৰিয় সাজযোৰ পিন্ধি, কেনেকুৱা লাগিছে জনাব দেই। আহি পালোঁ মই আখৰা গৃহ আৰু এয়া আমি আখৰা আৰম্ভ কৰিছোঁ। মই কিন্তু কৃষ্ণ নহয় দেই, মই কৃষ্ণৰ অভিনয়খিনি কৰিহে দেখাইছিলোঁ। আপোনালোকে কিন্তু জনাব দেই কেনেকুৱা হৈছে। আৰু এই চেগতে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহিবলৈ নাপাহৰিব। 16 নৱেম্বৰ, স্থান ৰাধা গোবিন্দ বৰুৱা কলাক্ষেত্ৰ নাৰ্চাৰীত, মানে গুৱাহাটীৰ গণেশগুৰিৰ ওচৰতে থকা নাৰ্চাৰীত। আৰু 15 নৱেম্বৰত সত্ৰীয়া নৃত্যৰ এখনি কম্পিটিশ্যন আয়োজন কৰিছে। ইচ্ছুক ব্যক্তিসকলে সেই কম্পিটিশ্যনত যোগদান কৰিব পাৰে। আজিলৈ আহিছোঁ, আপোনালোকে অকণমান নৃত্য উপভোগ কৰক। বাই। কৃষ্ণ নয়ন ভৰিছা সখী হে বৃন্দাবন